সো দাদা যাব আজি মৰিগাঁও মানে বৌ আৰু টিপলিক আনিব টাইম হৈছে মোটামুটি 6:40 মান হৈছে ডাঙৰ দাদা গ'ল ওলাই সো গ'ল দাদা সো হে গাইজ গুড মৰ্নিং সো এতিয়া উঠি গ'লোঁ সো আজি ভাবিছোঁ কি ইয়াত য'ত চিলিং লগোৱা যাব সেই চিলিংটোৰ খবৰ লৈ আহিম মানে বেলেগ জেগা এটাত কিমান ৰেট আহে কি আহে ইয়াত যেনে কিন্তু লগোৱা আছে এইটো চিলিংটো এইটো AC বোৰ্ড বুলি কয় সো ইয়াতো মোৰ ৰুমত মানে ভাবি আছোঁ কি আজি দোকানখনত গৈ সুধি আহিম কেনেকুৱা কি পৰে আৰু এতিয়া মই ওলাইছোঁ ডিউটি যাবলৈ আজি টাইম মিলাই কিনে যাব লাগিব দোকানতো খালি মোৰ ৰুম ড্ৰয়িং ৰুম আৰু কিচেন সেই তিনিটা জেগাত লগোৱা নাই সেই তিনিটা জেগাত এইটো বছৰৰ ভিতৰত লগাব লাগিব তাকে চাই আছোঁ গাড়ীখন এনেকৈ থৈ দিয়া যায় সোমাবই দিগদাৰ হৈ যায় দাদাক সেইকাৰণে ক'লোঁ যে অলপ মোৰ গাড়ীখন অলপ পানী মাৰি দে সি যিহেতু ধুয়ে আছিলে মোৰতো ধুই দিলে অলপ কালি মানে মোৰ কিবা হ'ল বহুত গাটো বেয়া লাগি গৈছিল এতিয়া বাৰু অলপমান ঠিক ঠাক আছে ইমান বেছি বেয়া লগা নাই এতিয়া ছাডেনলি এনেকুৱা হ'ল যে মোৰ মানে ঠাণ্ডা ঠাণ্ডা ফিল হৈ গৈছে ঠাণ্ডা ফিল হোৱাৰ কাৰণে মই আৰু কি কৰিলোঁ থৈ দিছোঁ থৈ দিয়াৰ কাৰণে বাৰু অলপ আৰাম পাইছোঁ কিন্তু হ'লেও মানে গাটো বহুত বেছি বেয়া লাগিছিল মই প্ৰায় 3 ঘণ্টামান শুই দিছোঁ 3 ঘণ্টামান শোৱাৰ পিছত অলপ গাটো ভাল লাগিছে তাৰপিছত দাদাই টেবলেট আনি দিছে টেবলেট মই নাখালোঁ বাৰু কাৰণ ইমান সোনকালে মানে মই টেবলেট নাখাওঁ যিহেতু টেবলেট বস্তুটো এভইড কৰাটো ভাল যিমান পাৰে চ' সেয়াই আৰু এতিয়া নৰ্মেলি অলপমান ঠিক ঠাক আছে কিন্তু গাটো অলপ এতিয়াও অলপ উইক লাগি আছে চাই লওঁ আজি যদি গাটো বেছি বেয়া লাগে তেতিয়াহ'লে ঘৰত গুচি আহিম আজি একো নোখোৱাকৈ আহিলোঁ কাৰণ মা উঠা নাছিলে সেইকাৰণে মই বাহিৰতে খাই ল'ম আজি অলপ আহি পাইছে আমাৰ বুপলো ঘৰ পালোঁ সময় মোটামুটি এতিয়া 1:30 বাজিলে সোনকালে আহি দিলোঁ কাৰণ গাটো ইমান এটা ভাল লগা নাই আৰু ট্ৰিপো আজি অলপ কম লাগি আছে চ' সেয়া আৰু আজি ঘৰত এতিয়া অলপ ৰেষ্ট কৰিম বজাৰো লৈ আহিলোঁ আলু পিঁয়াজ আৰু গৰমৰ কাৰণে যিহেতু বহুত গৰম অলপ ঠাণ্ডা চাণ্ডা লৈ আহিলোঁ এতিয়া খাব লাগিব ঐ গুচি দিয়া ক'ত কি হ'ব আহিছা ৰ মই আহি পালোঁ লগে লগে দাদাও আহি পাল বাবু এনেকৈ দৰ্জা খুলি দি আছে ঐ ছাগলী ঐ তাৰ গৰম কোনে দিব দিছে মোক দাদা কি দিব দিছে এইটো চৰবত তুমি বোলে খুজিছা এই মই নাই খোজা তোমাৰ নেকি এইটো মই হিটো বনাইছো দাদা হিটো লৈ লৈছে এইটো কাৰ হয় দাদাৰ এইটো দাদাৰটো এইটো আৰু তোমাৰটো দাদাই লৈ গৈছে তুমি কি খাবা এতিয়া লোৱা এইটো খোৱা তুমি মই নাখাওঁ দিয়া তুমি খোৱা মই নাখাওঁ দিয়া খোৱা বুলি কৈছে তো লোৱা মই বনা নাই আবৈ বনাইছি নহয় মই বনাইছি কিন্তু মই কাৰণে বনা নাই কাৰ কাৰণে বনাইছিলা জুচ খাম মই এতিয়া নে গিলাচ লৈ এইটো খাম মই ওলাম যে ওলা তই ওলা তই খাব নোৱাৰিলি না নিজে বনাই নিজে খাব নোৱাৰা নিমখ অলপ দিব লাগে কমকৈ দি যেন চবে খাব পাৰে এতিয়া খাম তিয়হ এইটো খা ক'ত চিন্তা কৰি আছা ইমান ফেফাই আছা চোন তই ফেফাই আছা জ্বালা থাকিব পাৰা নেকি তোমাৰ জ্বালা লাগছে নেকি জ্বালাই নাই ইয়াতে দাদাৰে জ্বালা খাইছে অলপ তইতো অলপমানো জ্বালা খোৱা নাই গৰমত অৱস্থা বেয়া লাইন নাই এতিয়া ওলাইছোঁ ভাত খাব টেঙা মাছৰ চব্জি মাছ ভাজা কচু চব্জি আৰু আজি টেবলে আহিব মাথা আজি বৰশী লৈ গৈছে মাছ মাৰি আনিব সুধবাচোন অহাৰ লগে লগে মাছ কেইটা আনিছা বুলি সুধব আজি কাটা থকা মাছ বিৰাট দিগদাৰ মই মানে সেইকাৰণে কাটা থকা মাছে খাওঁ চ' এইটো হ'ল ৰূপচন্দা এইটো ৰৌ হয় চ' সেইকাৰণে বহুত কাটা
বাবুই দি আছে অলপ হেড মাছাজ বহুত গৰম লাইন এতিয়াও অহা নাই চব পাকাত বাগৰি আছে আদি এতে আছে মোৰ লগত যি মাথাৰ বিষ ই একবাৰ 5 সেকেন্ডৰ লাগি কৰিব মই একবাৰ 5 সেকেন্ডৰ লাগি কৰিম জাতটো ভাল হয় হি বিছনে মাৰিব 1 2 3 4 5 6 7 8 9 ই বা এত বিস্তিৰ কাৰাগাৰী এবাৰ মন কৰি টাইম হৈছে 4:19 আৰু ওলাই যাও এতিয়া সিলিঙৰ অলপ বস্তুৰ কথা কৈছিলো সো সিলিঙৰ বস্তুখিনি অলপ খবৰ লৈ আহো যে দাম দৰ কেনেকুৱা কি আছে এফালে তো আমাৰ খুদা আছে যে নাৰাংগীৰ ফালে খুদা আছে যে বস্তুখিনি এনেকুৱা দাম সো আজি অলপ বেলেগ ফালে খুদিব যাম যদি কম দাম হয় তেতিয়াহ'লে তাৰ পৰা ল'ম ভাবি আছো মানে এতিয়া নলওঁ কিন্তু জাস্ট বস্তুখিনি ৰিচাৰ্জ কৰি আছো আৰু যদি হয় তেতিয়াহ'লে তাৰ পৰা ল'ম আৰু সো এতিয়া ওলাই যাওঁ এই গৰমত হেলমেট পিন্ধিব ইচ্ছা নাযায় কিন্তু উপায় নাই যদি 1000 টকা এটা সোমাই আছে মানে ফাইনটো আৰু তো আহিছিলোঁ চাব বস্তু এতিয়া বৰষুণত জিকি আছোঁ বৰষুণ দি আছে এতিয়া এই অৱস্থা হৈছে বতৰৰ এতিয়া ক'ব নোৱাৰে কি জিকি যাওঁ নেকি গোটেই এতিয়া ঘৰলৈকে গৈ আছোঁ আৰু পানী আহিবলৈ ঘৰ অলপ জিকিলোঁ এতিয়া চুলি তুলি অলপমান জিকি গ'ল আৰু চোলা অলপমান জিকিছে কামখিনি হৈ গ'ল বাৰু যিখিনি সুধিব লগা আছিল সুধিলোঁ ইয়াতে ঘৰৰ মানে যিখিনি যি খৰচা হ'ব সেইবিলাক বস্তু সোধা গ'ল তো আমাৰ এনে নাৰেংগীতকৈ মানে ক'ব গ'লে তাত অলপ সস্তা আছে ভাবিছোঁ কি তাৰে পৰাই আনিম এতিয়া কি হয় সময়ত বস্তুখিনি লৈ আনিম আৰু তাৰ পৰা চনুবল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আকৌ কালি লগ পাম তালৈ গাইছ এতিয়া আমি খাম চাহ মায়ে বনাইছে চাহ লগতে আছে চিকেন চপ আনিছোঁ আৰু ইফালে আছে ব্ৰেড চপ ইফালে আছে চিকেন পকৰে চ' এতিয়া গধূলিৰ সাজটো মানে এনেকৈ খাম আৰু চবে বহি আহি পাল সৰু দাদা আহি পাল শু বুলি আহি পালি শু বোলে কেনে মৰা লাগিল আইচক্ৰীম খাইছা